আজিৰ এই সেশনটোত আপোনালোকৰ বাবে একেলগে 100টা প্ৰয়োজনীয় প্ৰশ্ন উত্তৰ লৈ আহিছো আৰু কম সময়তে এই প্ৰশ্ন উত্তৰখিনি শেষ কৰি আপোনালোকৰ সময় ৰেহাই কৰিবলৈকে আমি চেষ্টা কৰিম তো এক নম্বৰ প্ৰশ্নটো এলেকাৰ ক্ষেত্ৰত ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্য কোনখন এলেকাৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ ৰাজ্যখন হৈছে ৰাজস্থান ইয়াৰ মাটিকালি প্ৰায় 3,42,000 স্কয়াৰ কিলোমিটাৰ হয় আৰু ৰাজস্থানৰ ক্যাপিটেল কি ৰাজস্থানৰ ক্যাপিটেল হৈছে জয়পুৰ বৰ্তমান ৰাজস্থানৰ চিফ মিনিষ্টাৰ এইখিনি যথেষ্ট ইম্পৰ্টেন্ট হয় চিফ মিনিষ্টাৰ হৈছে ভজন লাল শৰ্মা আৰু গভৰ্ণৰ গৰাকী হৈছে হৰিবৌ বাগাৰে নেক্সট প্ৰশ্নটো পৃথিৱী দিৱস কেতিয়া উদযাপন কৰা হয় পৃথিৱী দিৱস অৰ্থাৎ আৰ্থ ডে 22 এপ্ৰিল তাৰিখে আৰ্থ ডে উদযাপন কৰা হয় নেক্সট প্ৰশ্নটো হৈছে কোনখন ৰাজ্যত ফুলৰ উপত্যকা আছে উত্তৰাখণ্ড লগতে উত্তৰাখণ্ডৰ পৰা আৰু এটা প্ৰশ্ন আহে জিম কৰবেট নেশ্যনেল পাৰ্কখন উত্তৰাখণ্ডতে আছে উত্তৰাখণ্ডৰ ৰাজধানী হৈছে দেহৰাদুন আৰু বৰ্তমান ইয়াৰ চিফ মিনিষ্টাৰ হৈছে পুষ্কৰ সিং ধামি গভৰ্ণৰ হৈছে গুৰমিত সিং তো এটা প্ৰশ্ন আহিব পাৰে উত্তৰাখণ্ডৰ ৰাজ্যখন কেতিয়া গঠন হৈছিল 9 নৱেম্বৰ 2000 চনত উত্তৰাখণ্ডৰ ৰাজ্যখন গঠন হৈছিল পূৰ্বতে ই উত্তৰ প্ৰদেশৰ অংশ আছিল উত্তৰ প্ৰদেশৰ পৰা পাৰ্ট কৰি 9 নৱেম্বৰ 2000 চনত উত্তৰাখণ্ড এখন নতুন ৰাজ্য গঠন কৰা হৈছে নেক্সট প্ৰশ্নটো 2011 চনত নতুনকৈ সৃষ্টি হোৱা দেশ দক্ষিণ সুদানৰ ৰাজধানী কোনখন দক্ষিণ সুদান এই দেশখনৰ ৰাজধানী হৈছে জুবা আৰু এই দক্ষিণ সুদানখন কোৰ দেশ হয় তো এইখন এখন আফ্ৰিকান কাউন্ট্ৰি হয় আফ্ৰিকা মহাদেশৰ এখন দেশ নেক্সট পৰিকল্পনা আয়োগৰ অধ্যক্ষ কোন ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী পৰিকল্পনা আয়োগৰ অধ্যক্ষ কিন্তু বৰ্তমান পৰিকল্পনা আয়োগটো আমাৰ বেলেগ এটা আয়োগলৈকে সলনি কৰা হৈছে 2014 চনত প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীয়ে প্লেনিং কমিশনটো ডিজলভ কৰি ভাৰতবৰ্ষৰ পৰিকল্পনাৰ ক্ষেত্ৰত নীতি আয়োগটো লৈ আহিছে নীতি আয়োগটো যথেষ্ট ইম্পৰ্টেন্ট নেক্সট আপোনালোকক প্ৰশ্ন দিম তাৰে ওপৰত আইন-ই আকবৰীৰ লেখক কোন আছিল আইন-ই আকবৰী এইখনৰ লেখক হৈছে আবুল ফজল হোপমেন কাপ কোনটো খেলৰ সৈতে সম্পৰ্কিত হোপমেন কাপটো টেনিছ খেলৰ সৈতে সম্পৰ্কিত নেক্সট প্ৰশ্নটো হৈছে দেশবন্ধু বুলি কাক জনা যায় চিত্তৰঞ্জন দাসক দেশবন্ধু বুলি জনা যায় অশোক চক্ৰত কিমানটা দাণ্ডি আছে অশোক চক্ৰ কিমানটা দাণ্ডি আছে 24টা দাণ্ডি আছে আৰু এটা প্ৰশ্ন আহে যে অশোক চক্ৰটো আমাৰ পতাকাখনৰ মাজত যিটো অশোক চক্ৰ থাকে এই অশোক চক্ৰটোৰ ৰং কি নেভি ব্লু ইয়াৰ ৰং কোনখন ভাৰতৰ প্ৰথম বোলছবি ভাৰতবৰ্ষৰ আমাৰ অসমৰ বোলছবিৰ বিষয়ে ইতিমধ্যে আমি বহুবাৰ আলোচনা কৰি আহিছো অসমৰখন হৈছে জয়মতী আৰু ভাৰতবৰ্ষৰ ক্ষেত্ৰত প্ৰথম বোলছবিখন হৈছে ৰজা হৰিচন্দ্ৰ আৰু এই বোলছবিখন কোনে নিৰ্মাণ কৰিছিলে দাদা সাহেব ফালকে নিৰ্মাণ কৰিছিলে 1913 চনত নেক্সট প্ৰশ্নটো আটাইতকৈ সৰু হাড় কোনটো মানুহৰ ক্ষেত্ৰত কোৱা হৈছে আমাৰ শৰীৰৰ আটাইতকৈ সৰু হাড়দি কোনটো হেতুৰ নাম হৈছে ষ্টেপিছ যিটো থাকে আমাৰ কাণত আটাইতকৈ ডাঙৰ হাড়দি কোনটো আমাৰ মানুহৰ ক্ষেত্ৰত আটাইতকৈ যিটো ডাঙৰ হাড়দি হেতু হৈছে ফেমাৰ মানৱ শৰীৰত কিমানটা পেশী আছে মানৱ শৰীৰত মুঠ 639টাকৈ পেশী আছে ৰঙা ৰক্ত দানা বা ৰেড ব্লাড সেল আৰবিচিৰ জীৱনকাল কিমান আৰবিচিৰ জীৱনকাল হৈছে মাত্ৰ 120 দিন নেক্সট প্ৰশ্নটো মামৰ প্ৰতিৰোধ কৰিবলৈকে লোৰ ওপৰত জিংকৰ স্তৰ প্ৰয়োগ কৰাৰ কাৰ্যক কি কোৱা হয় তো এই কাৰ্যটোক কোৱা হয় গেলভেনাইজেশ্যন মানৱ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থিটোৰ নাম কি মানৱ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থিটো হৈছে কলিজা বা লিভাৰ ভাৰতৰ প্ৰথম তেল শোধনাগাৰ প্ৰকল্প ক'ত অৱস্থিত গোটেই ভাৰতবৰ্ষৰ ভিতৰত প্ৰথমটো তেল শোধনাগাৰ প্ৰকল্প ক'ত অৱস্থিত আমাৰ ডিগবৈত আৰু ডিগবৈৰ যিটো ৰিফাইনাৰী হেতু কেতিয়া কমিশন কৰা হৈছিল 1901 চনত নেক্সট প্ৰশ্নটো কোন ক্ষেত্ৰৰ বাবে ইউনেস্কোৰ দ্বাৰা কলিংগ বঁটা প্ৰদান কৰা হয় ইউনেস্কোৰ দ্বাৰা কলিংগ বঁটা প্ৰদান কৰা হয় কোন ক্ষেত্ৰত বিজ্ঞানৰ বিভিন্ন দিশৰ অৱদানৰ বাবে ইউনেস্কোৰ দ্বাৰা এই কলিংগ বঁটা প্ৰদান কৰা হয় হায়দৰাবাদত 4টা মিনাৰ কোনে নিৰ্মাণ কৰিছিল তো হায়দৰাবাদত থকা 4টা মিনাৰ কুলি কুতুব শাহে নিৰ্মাণ কৰিছিল সম্পূৰ্ণ স্বাধীনতাৰ বাবে কংগ্ৰেছৰ প্ৰস্তাৱ কেতিয়া আৰু ক'ত গৃহীত হয় পূৰ্ণ স্বাধীনতাৰ বাবে এই প্ৰস্তাৱ 1929 চনৰ লাহোৰ অধিৱেশনত 1929 চনৰ যি অধিৱেশন হৈছিল লাহোৰত সেই অধিৱেশনত পূৰ্ণ স্বাধীনতাৰ প্ৰস্তাৱ গৃহীত হৈছিল শ্বেত বিপ্লৱৰ সৈতে কি সম্পৰ্কিত শ্বেত বিপ্লৱ বা বগা বিপ্লৱৰ সৈতে গাখীৰ সম্পৰ্কিত হৈ আছে
তো আপোনালোকে যদি এতিয়ালৈকে আমাৰ এই মক পিডিএফটো লোৱা নাই সোনকালে কিনি ল'ব ইয়াতে মুঠ 10টা মক টেষ্ট আছে পিডিএফ আকাৰে পাব আপোনালোকে সম্পূৰ্ণ অফিচিয়েল সিলেবাস কভাৰ কৰাকৈ অসমীয়া আৰু ইংৰাজী মাধ্যমত প্ৰশ্ন উত্তৰবিলাক আপোনালোকে ইয়াতে লাভ কৰিব মাত্ৰ 55 টকা assamgkpdf.com ভিজিট কৰি অথবা ডেসক্ৰিপচনৰ লিংকৰ পৰা এইটো কিনি ল'ব পাৰে নেক্সট প্ৰশ্নটো ভাৰতত প্ৰথম জৰুৰীকালীন অৱস্থা কেতিয়া ঘোষণা কৰা হৈছিল চীনা আক্ৰমণৰ সময়ত 26 অক্টোবৰ 1962 চনত প্ৰথমবাৰৰ বাবে জৰুৰীকালীন সময় ঘোষণা কৰা হৈছিল ভাষাৰ আধাৰত হোৱা ভাৰতৰ প্ৰথমখন ৰাজ্য কোনখন ভাষাৰ আধাৰত গঠন হৈছিল প্ৰথম এখন ৰাজ্য সেই ৰাজ্যখন হৈছে অন্ধ্ৰ প্ৰদেশ তো অন্ধ্ৰ প্ৰদেশৰ ৰাজধানী চহৰ হৈছে অৰ্থাৎ ক্যাপিটেল হৈছে অমৰাৱতী আৰু বৰ্তমান অন্ধ্ৰ প্ৰদেশৰ চিফ মিনিষ্টাৰ এন চন্দ্ৰবাবু নাইডু নেক্সট ভাৰতত আক্ৰমণ কৰা প্ৰথম মুছলমান আক্ৰমণকাৰী কোন আছিল তো প্ৰথম মোহাম্মদ বিন কাছিমে আক্ৰমণ কৰিছিল 712 চনত বা খ্ৰীষ্টাব্দত চন্দ্ৰগুপ্ত মৌৰ্যৰ আদালতলৈ অহা সেলুকছৰ ৰাষ্ট্ৰদূত কোন আছিল সেলুকছৰ ৰাষ্ট্ৰদূত গৰাকী আছিল মেগাস্থানিছ তো মেগাস্থানিছৰ লগত জড়িত এখন কিতাপৰ নাম নিশ্চয় আপোনালোকে শুনে ইণ্ডিকা নামৰ কিতাপখন তেওঁ লিখিছিল শ্ৰীলংকাৰ পুৰণি নাম কি আছিল সিলন আছিল শ্ৰীলংকাৰ পুৰণি নাম কোনে ভিটামিন আৱিষ্কাৰ কৰিছিল ভিটামিন কোনে আৱিষ্কাৰ কৰিছিল কেছিমিৰ ফাংকে এই ভিটামিন আৱিষ্কাৰ কৰিছিল ইয়াৰ আগৰ সেশনত আমি ভিটামিনৰ বিষয়ে যথেষ্টখিনি তথ্য আলোচনা কৰিছো আপোনালোকে যদি চোৱা নাই সেই সেশন কেইটাও চাই ল'ব ডেসক্ৰিপচনত গোটেই প্লেলিষ্টখন দি দিছো এইবাৰৰ এক্সামৰ বাবে ইতিমধ্যে প্ৰায় 25টা সেশন আপোনালোকৰ বাবে আগবঢ়াইছো গোটেইখিনি আপোনালোকে চাই ল'ব স্টেইনলেছ ষ্টিল হৈছে কোন কেইটা ধাতুৰ মিশ্ৰণ অৰ্থাৎ স্টেইনলেছ ষ্টিলটো এটা সংকৰ ধাতু অৰ্থাৎ দুটা বা তিনিটা ধাতুৰে যি ধাতু তৈয়াৰ কৰা হয় মিশ্ৰণ কৰি সেই ধাতুৱে হৈছে সংকৰ ধাতু আৰু এই স্টেইনলেছ ষ্টিলত থাকে আইৰন ক্ৰোমিয়াম আৰু নিকেল এই তিনিটা ধাতু ব্ৰঞ্জ কি ধাতুৰ মিশ্ৰ বা সংকৰ ধাতু ব্ৰঞ্জ সংকৰ ধাতুটো কি ধাতুৰ জৰিয়তে গঢ় লয় তাম আৰু টিনৰ জৰিয়তে গঢ় লয় নেক্সট স্বামী বিবেকানন্দই কেতিয়া চিকাগোত অনুষ্ঠিত বিশ্ব ধৰ্ম সন্মিলনত ভাষণ দিছিলে বিশ্ব ধৰ্ম সন্মিলন চিকাগোত অনুষ্ঠিত হৈছিল আৰু এই ধৰ্ম সন্মিলন 1893 চনত অনুষ্ঠিত হৈছিল য'ত তেওঁ ধৰ্মৰ ওপৰত এটা ডাঙৰ ভাষণ দিছিলে জালিয়ানৱালাবাগ গণহত্যা কেতিয়া সংঘটিত হৈছিল এই গণহত্যা 13 এপ্ৰিল 1919 চনত সংঘটিত হৈছিল পৃথিৱীৰ উত্তৰ গোলাৰ্ধৰ আটাইতকৈ দীঘল দিন কেতিয়া উত্তৰ গোলাৰ্ধৰ ক্ষেত্ৰত আটাইতকৈ দীঘল দিনটো হৈছে 21 জুন আৰু এই তাৰিখে আমাৰ ভাৰতবৰ্ষত যোগ দিৱস পালন কৰা হয় মহাত্মা বুদ্ধই তেওঁৰ প্ৰথম উপদেশ ক'ত দিছিলে মহাত্মা বুদ্ধ বা গৌতম বুদ্ধই তেওঁৰ প্ৰথম উপদেশ দিছিলে হাৰনাথ নামৰ ঠাইখনত সাইমন কমিশন বৰ্জনৰ সময়ত লাঠি চালনাত কোন নেতাৰ মৃত্যু হৈছিল তো এই নেতাগৰাকী হৈছে লালা লাজপত ৰায় ভাৰতত নিৰ্মাণ কৰা প্ৰথম কম্পিউটাৰটোৰ নাম কি ভাৰতত নিৰ্মাণ কৰা প্ৰথম কম্পিউটাৰটোৰ নাম দিয়া হৈছে সিদ্ধাৰ্থ কোনখন কিতাপত গায়ত্ৰী মন্ত্ৰ উল্লেখ কৰা হৈছে গায়ত্ৰী মন্ত্ৰটো কোনখন কিতাপত আছে বা গ্ৰন্থত আছে ঋগবেদ বা কোনখন বেদত বুলিও প্ৰশ্ন আহিব পাৰে ঋগবেদত আছে এই গায়ত্ৰী মন্ত্ৰ মানৱ শৰীৰৰ কোনটো অংগত বেছিভাগ হজম কৰা হয় অৰ্থাৎ হজম কাৰ্যটো খাদ্য হজম কাৰ্যটো সংঘটিত হয় বেছিখিনি তো এই অংগটো হৈছে ক্ষুদ্ৰান্ত বা ক্ষুদ্ৰ অন্তত আটাইতকৈ বেছি খাদ্য হজম হয় কোনে আনুবংশিকতাৰ অৰ্থাৎ হেৰিডিটি নিয়মবোৰ কঢ়িয়াই আনে হেৰিডিটিৰ নিয়মবোৰ গ্ৰেগৰ মেণ্ডেলে প্ৰথমবাৰৰ বাবে কঢ়িয়াই আনিছিল মানুহে প্ৰথমে কোনটো ধাতু ব্যৱহাৰ কৰিছিল মানুহে প্ৰথম যিটো ধাতু ব্যৱহাৰ শিকিছিলে সেই ধাতুটো হৈছে তাম কোন গছৰ কোমল পাতত ৰেচমৰ পোক পালন কৰা হয় তো এই ৰেচমৰ পোক মালবেৰী গছৰ কোমল পাতত পালন কৰা হয় ৰাজস্থানৰ ক্ষেত্ৰী নামৰ ঠাইখন কিয় বিখ্যাত তো এই ঠাইখনত তামৰ খনি আছে কোনটো গ্ৰহ পৃথিৱীৰ আটাইতকৈ ওচৰত আছে পৃথিৱীৰ আটাইতকৈ ওচৰত থকা গ্ৰহটো হৈছে শুক্ৰ গ্ৰহ চাওক পৃথিৱীৰ দুয়ো কাষে দুটা গ্ৰহ আছে শুক্ৰ আৰু মংগল কিন্তু শুক্ৰ গ্ৰহটো যথেষ্ট ওচৰত হয় মংগল গ্ৰহটো অকণমান দূৰ হয় সেইকাৰণে শুক্ৰ গ্ৰহটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব মানুহৰ চকুত কিবা এটাৰ প্ৰতিচ্ছবি ক'ত সৃষ্টি হয় কিবা এটাৰ প্ৰতিচ্ছবি সৃষ্টি হয় ৰেটিনাত কোন পদ্ধতিৰে সূৰ্যৰ পৰা পৃথিৱীলৈ তাপ প্ৰেৰণ কৰা হয় এই পদ্ধতিটো হৈছে বিকিৰণ বা আমি ৰেডিয়েশ্যন বুলি ক'ব পাৰোঁ তো নেক্সট প্ৰশ্নটো ডিএনএৰ ডাবল কুণ্ডলী কোনে চিনাক্ত কৰিছিলে ডিএনএত যিটো ডাবল কুণ্ডলী থাকে এইটো চিনাক্ত কৰিছিলে ওৱাটছন আৰু ক্ৰিক নাম দুটা মনত ৰাখিব ওৱাটছন আৰু ক্ৰিকে এইটো ডিএনএৰ ক্ষেত্ৰত আৱিষ্কাৰ কৰিছিল নেক্সট প্ৰশ্নটো হৈছে শব্দৰ তীব্ৰতা কোনটোত জোখা হয় শব্দৰ তীব্ৰতা জোখা এককটোৰ কথা কোৱা হৈছে ডেচিবেলত শব্দৰ তীব্ৰতা জোখা হয় মৌ পালনক কি বুলি কোৱা হয় মৌ পালন কৰা কাৰ্যটোক কোৱা হয় এপিকালচাৰ ৱেবছাইট এটাৰ প্ৰথম পৃষ্ঠাটোক কি বুলি কোৱা হয় ৱেবছাইট এটাৰ প্ৰথম পৃষ্ঠাটোক কোৱা হয় হোম পেজ আৰু ৱেবছাইটবিলাক আমি য'ত চাওঁ সেই এপটোক কি কোৱা হয়
সেইটো কোৱা হয় ব্ৰাউজাৰ যান বাহনৰ পিছফালৰ দৃশ্য চাবলৈ কোনখন আইনা ব্যৱহাৰ কৰা হয় যান এখন চলাই যাওঁতে আপুনি বাইক এখন চলাই যাওঁতে যিখন আইনা ব্যৱহাৰ কৰোঁ পিছফালে চাবলৈকে সেই আইনাখন উত্তল হয় উত্তল দাপন আমি ব্যৱহাৰ কৰোঁ স্বাভাৱিক পৰিস্থিতিত বতাহৰ শব্দৰ গতি কিমান স্বাভাৱিক পৰিস্থিতিত বতাহত শব্দৰ গতি তো আপুনি যদি এটা কথা কয় সেই কথাটো বতাহৰ জৰিয়তে কিমান দূৰলৈকে যাব প্ৰতি ছেকেণ্ডত তো 332 মিটাৰ প্ৰতি ছেকেণ্ডত যায় বতাহত ইয়াৰ অক্ষত পূবৰ পৰা পশ্চিমলৈ ঘূৰা একমাত্ৰ গ্ৰহ কোনটো এটা গ্ৰহৰ কথা কোৱা হৈছে যিটো গ্ৰহই পূবৰ পৰা পশ্চিমলৈকে ঘূৰে নিজৰ অক্ষত সেই গ্ৰহটো হৈছে শুক্ৰ গ্ৰহ কিন্তু আমাৰ পৃথিৱী বা অন্যান্য গ্ৰহবিলাক যদি চাই পশ্চিমৰ পৰা পূবলৈকে ঘূৰে তো পশ্চিমৰ পৰা পূবলৈকে আমাৰ পৃথিৱীখন ঘূৰে বাবে আমি সূৰ্য পূব দিশত উদয় হোৱা দেখা পাওঁ আৰু সূৰ্যটো পূবৰ পৰা পশ্চিমলৈকে গৈ থকা যেন পাওঁ নেক্সট প্ৰশ্নটো হৈছে সূৰ্যত সৰ্বাধিক থকা গেছ কোনটো সূৰ্যত আটাইতকৈ বেছি কোনটো গেছ আছে হাইড্ৰজেন গেছ সূৰ্যত আটাইতকৈ বেছি আছে পৃথিৱীৰ পৰা দৃশ্যমান আটাইতকৈ উজ্জ্বল গ্ৰহ কোনটো শুক্ৰ গ্ৰহ পৃথিৱীৰ পৰা দৃশ্যমান আটাইতকৈ উজ্জ্বল গ্ৰহ সৌৰজগতৰ বয়স কিমান সৌৰজগতৰ বয়স প্ৰায় 6 বিলিয়ন ইয়াৰ 76 বছৰৰ পিছত কোনটো নেজাল তৰা বা ধূমকেতু দেখা যায় তো একচুয়ালি ইয়াৰ আগৰ প্ৰশ্নটো 6 বিলিয়ন নহয় 4.6 বিলিয়ন বছৰ আমাৰ সৌৰজগতৰ বছৰ 76 বছৰৰ মূৰত দেখা ধূমকেতুটো হৈছে হেলি টেইল ষ্টাৰ বা আমি হেলিৰ ধূমকেতু বুলি ক'ব পাৰোঁ পৃথিৱী আৰু সূৰ্যৰ মাজৰ দূৰত্ব কিমান ইজি প্ৰশ্ন হয় কিন্তু তথাপি আপোনালোকে এইবিলাক জনাটো প্ৰয়োজন গ্ৰেড 4ৰ বাবেতো যথেষ্ট প্ৰয়োজন আমাৰ গ্ৰেড 3 এক্সামতো এই প্ৰশ্নবিলাকৰ মাজৰ পৰাই প্ৰশ্ন আপোনালোকে দেখিবলৈকে পাব পৃথিৱী আৰু সূৰ্যৰ মাজৰ দূৰত্ব হৈছে 15 কোটি কিলোমিটাৰ পৃথিৱীত সূৰ্যৰ পোহৰ আহি পাবলৈকে কিমান সময় লাগে প্ৰায় 500 ছেকেণ্ড সময় লাগে সূৰ্যৰ পৰা পৃথিৱীলৈকে পোহৰ আহি পাবলৈকে আৰু পোহৰৰ গতিবেগ কিমান 3 লাখ কিলোমিটাৰ প্ৰতি ছেকেণ্ড ভাৰতে কেতিয়া আৰু ক'ত প্ৰথম পাৰমাণৱিক পৰীক্ষা কৰিছিল পাৰমাণৱিক অস্ত্ৰৰ প্ৰথম পৰীক্ষা ক'ত কৰিছিল আমাৰ ভাৰতবৰ্ষই 14 মে 1974 তাৰিখে ৰাজস্থানৰ পোখৰাণ নামৰ ঠাইখনত নেক্সট প্ৰশ্নটো আমি স্পৰ্শ কৰিব পৰা কম্পিউটাৰটোৰ অংশটোক কি কোৱা হয় সব কম্পিউটাৰৰ আমি যিবিলাক অংশ স্পৰ্শ কৰিব পাৰোঁ যেনে মাউস কিবোৰ্ড স্ক্ৰিনখন তো এইবিলাকক কোৱা হয় হাৰ্ডৱেৰ বুলি আৰু যিবিলাক আমি স্পৰ্শ কৰিব নোৱাৰোঁ যেনে সফটৱেৰ বিলাকৰ কথা কোৱা হৈছে তো সেইবিলাক সফটৱেৰ হয় তো আমি সফটৱেৰ এটা স্পৰ্শ কৰিব নোৱাৰোঁ সেইটো কম্পিউটাৰ মেমৰি অন্তৰ্ভুক্ত হৈ থাকে কৰ্কট ৰোগৰ চিকিৎসাত ব্যৱহৃত সৰ্বশ্ৰেষ্ঠ গেছ কোনটো কৰ্কট ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা গেছটো হৈছে ৰেডন মনেজাইট বালিত কোনটো খনিজ পোৱা যায় মনেজাইট নামৰ যিটো বালি আছে সেই বালিটোত থৰিয়াম নামৰ খনিজ পদাৰ্থটো আমি লাভ কৰোঁ শৰীৰৰ আটাইতকৈ ডাঙৰ অন্তঃস্ৰাৱী গ্ৰন্থি কোনটো আমাৰ শৰীৰৰ আটাইতকৈ ডাঙৰ অন্তঃস্ৰাৱী গ্ৰন্থিটো হৈছে থাইৰয়ড পৃথিৱীৰ আটাইতকৈ ডাঙৰ স্তন্যপায়ী কোনটো এইটো যথেষ্ট ইজি প্ৰশ্ন নীলাতিমি পৃথিৱীৰ আটাইতকৈ ডাঙৰ স্তন্যপায়ী তেজৰ গোট কোনে আৱিষ্কাৰ কৰিছিলে তো এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন হয় ব্লাড গ্ৰুপ কোনে আৱিষ্কাৰ কৰিছিলে লেন ষ্টেইনাৰে ব্লাড গ্ৰুপ আৱিষ্কাৰ কৰিছিলে এলুমিনিয়ামৰ মুখ্য আকৰিক কোনটো মুখ্য আকৰিক অৰ্থাৎ যিটো বস্তুৰ পৰা এলুমিনিয়াম আমি আহৰণ কৰিব পাৰোঁ সেইটো হৈছে বক্সাইট এইটো বক্সাইট হ'ব লাগে বক্সাইট নেক্সট প্ৰশ্নটো কোনটো পৃথিৱীৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ আছিল আমাৰ পৃথিৱীৰ প্ৰথম উপগ্ৰহটো ইতিমধ্যে আমি ইয়াৰ আগৰ সেশনতো আলোচনা কৰিছোঁ এই বিষয়ে পৃথিৱীৰ ক্ষেত্ৰত প্ৰথম উপগ্ৰহটোৰ নাম হৈছে স্পুটনিক 1 আমাৰ ভাৰতবৰ্ষৰ ক্ষেত্ৰত প্ৰথম কৃত্ৰিম উপগ্ৰহটো হৈছে আৰ্যভট্ট কোনটো ডিভাইচৰ দ্বাৰা যান্ত্ৰিক শক্তি বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰিত কৰা হয় ডাইনামো নামৰ যন্ত্ৰটোৰ জৰিয়তে যান্ত্ৰিক শক্তিক বৈদ্যুতিক শক্তিলৈকে আমি ৰূপান্তৰ কৰিব পাৰোঁ কম্পিউটাৰটোৰ অস্থায়ী মেমৰি কি বুলি কোৱা হয় কম্পিউটাৰৰ যিটো অস্থায়ী মেমৰি সেইটো হৈছে ৰেম ৰেণ্ডম এক্সেছ মেমৰি ইয়াৰ আগত আমি স্থায়ী মেমৰিৰ বিষয়ে আলোচনা কৰিছিলোঁ ৰিড অনলি মেমৰি বা ৰোম স্থায়ী মেমৰি আৰু ৰেমটো অস্থায়ী মেমৰি ৰিক্টাৰ স্কেলৰ দ্বাৰা কি জোখা হয় ৰিক্টাৰ স্কেলৰ দ্বাৰা ভূমিকম্পৰ তীব্ৰতা জোখা হয় পৃথিৱীৰ ভূতকত কোনটো ধাতু আটাইতকৈ বেছি আছে পৃথিৱীৰ ভূতকত আটাইতকৈ বেছি ধাতু কোনটো আছে এলুমিনিয়াম কোনটো গ্ৰহক সন্ধিয়াৰ তৰা বুলি কোৱা হয় সন্ধিয়াৰ তৰা বুলি কোৱা হয় শুক্ৰ গ্ৰহক বায়ুমণ্ডলৰ আটাইতকৈ নিম্ন পৃষ্ঠটোক কি বুলি কোৱা হয় আমাৰ বায়ুমণ্ডলত বহুকেইটা স্তৰ আছে তাৰে আটাইতকৈ তলত থকা পৃষ্ঠটোক কোৱা হৈছে ট্ৰপস্ফেয়াৰ পৃথিৱীখন 1 ডিগ্ৰী দ্ৰাঘিমাংশ ঘূৰিবলৈ কিমান সময় লাগে 1 ডিগ্ৰী দ্ৰাঘিমাংশ ঘূৰিবলৈকে পৃথিৱীক 4 মিনিট সময় লাগে প্লাষ্টাৰ অফ পেৰিছ ক'ৰ পৰা তৈয়াৰ কৰা হয় জিপছামৰ পৰা প্লাষ্টাৰ অফ পেৰিছ তৈয়াৰ কৰা হয় সেউজীয়া উদ্ভিদৰ দ্বাৰা খাদ্য প্ৰস্তুত কৰা কাৰ্যটো কি তো এই কাৰ্যটো কোৱা হৈছে সালোক সংশ্লেষণ গাখীৰৰ পৰা কি প্ৰক্ৰিয়াৰ দ্বাৰা ক্ৰীম তৈয়াৰ কৰা হয় গাখীৰৰ পৰা কি প্ৰক্ৰিয়াৰে ক্ৰীম তৈয়াৰ কৰা হয় কেন্দ্ৰীয় বলৰ দ্বাৰা ক্ৰীম
তৈয়াৰ কৰা হয় ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ মুখ্য কাৰ্যালয় ক'ত আছে আমাৰ ভাৰতবৰ্ষৰ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ মুখ্য কাৰ্যালয় আছে মুম্বাইত বৰ্তমান ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ গভৰ্ণৰ গৰাকীৰ নামটো এক্সামত আহিব পাৰে শক্তিকান্ত দাস বৰ্তমান ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ গভৰ্ণৰ কাক ফ্ৰণ্টিয়াৰ গান্ধী বুলি কোৱা হয় ফ্ৰণ্টিয়াৰ গান্ধী বা সীমান্ত গান্ধী বুলি কোৱা হৈছে খান আব্দুল গফৰ খানক পৃথিৱীৰ আটাইতকৈ ডাঙৰ দ্বীপ কোনটো পৃথিৱীৰ আটাইতকৈ ডাঙৰ দ্বীপটো হৈছে গ্ৰীণলেণ্ড স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিলে স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি যথেষ্ট ইজি প্ৰশ্ন ৰাজেন্দ্ৰ প্ৰসাদ আছিলে প্ৰথম ৰাষ্ট্ৰপতি কোনটো শস্যৰ বাবে কলা মাটি আটাইতকৈ উপযুক্ত কলা মাটি ব্লেক সইল কোনটো শস্যৰ বাবে উপযুক্ত কপাহ গছৰ খেতিৰ বাবে উপযুক্ত কোন বিদেশী আক্ৰমণকাৰীয়ে কোহিনুৰ হীৰা আৰু ময়ূৰ সিংহাসন লুটি লৈ গৈছিলে আমাৰ ভাৰতবৰ্ষৰ পৰা নাদিৰ শাহে কোহিনুৰ হীৰা আৰু ময়ূৰ সিংহাসন আমাৰ ভাৰতবৰ্ষৰ পৰা লুটি লৈ গৈছিলে ভাৰতৰ আটাইতকৈ পুৰণি পৰ্বতমালা কোনটো আৰাৱলী ৰেঞ্জ ভাৰতবৰ্ষৰ আটাইতকৈ পুৰণি পৰ্বতমালা পৃথিৱীৰ পৃষ্ঠত পানীৰ অনুমানিক শতাংশ কিমান পৃথিৱীত পৃষ্ঠত অনুমানিক কিমান শতাংশ পানী আছে 71% পানীয়ে আৱৰি আছে পৃথিৱীৰ পৃষ্ঠখন তো বাকি 29% মাটি আছে ভাৰতৰ আটাইতকৈ দীঘল স্থল সীমান্ত কোনখন দেশৰ সৈতে লাগি আছে ভাৰতৰ আটাইতকৈ দীঘল স্থল সীমান্ত বাংলাদেশৰ সৈতে লাগি আছে আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ কোনটো যথেষ্ট ইজি প্ৰশ্ন বৃহস্পতি হৈছে আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ বৃহস্পতি গ্ৰহৰ উপগ্ৰহ কেইটাৰ বিষয়ে আহে দুটা উপগ্ৰহৰ নাম কৈ দিও ইউৰোপা আৰু গেনিমিড বৃহস্পতি গ্ৰহৰ উপগ্ৰহ আৰু বহুকেইটা উপগ্ৰহ আছে কিন্তু এই দুটাৰ নাম প্ৰায় আহে গেনিমিড কোনটো গ্ৰহৰ উপগ্ৰহ বা ইউৰোপা কোনটো গ্ৰহৰ উপগ্ৰহ বুলি প্ৰশ্ন আহে তো এই দুটা বৃহস্পতিৰ উপগ্ৰহ কোনখন নদীক বিহাৰৰ হুক বুলি কোৱা হয় এসময়ত বিহাৰৰ হুক বুলি কোৱা হৈছে কুশী নদীক গেছ লিকেজ চিনাক্ত কৰিবলৈ গেছ সিলিণ্ডাৰত কোনটো গোন্ধযুক্ত সামগ্ৰী যোগ কৰা হয় অৰ্থাৎ গেছ সিলিণ্ডাৰৰ যি আমি গোন্ধ পাওঁ সেইটো প্ৰকৃততে গেছৰ গুণ নহয় এইটো এটা গন্ধকৰ হয় গুণ হয় তো সেইটোৰ জৰিয়তে আমি গেছ লিক হৈছে নেকি গম পাওঁ তো সেইটোৰ নাম হৈছে ইথাইল মাৰ্কাপ্টান নেক্সট প্ৰশ্নটো বায়ুমণ্ডলত কোনটো গেছৰ শতাংশ সৰ্বাধিক আমাৰ পৃথিৱীৰ বায়ুমণ্ডলত আটাইতকৈ বেছি গেছ আছে নাইট্ৰজেন নাইট্ৰজেনৰ ৰাসায়নিক সংকেত কি N আৰু এটমিক নাম্বাৰ হৈছে ইয়াৰ 7 তো মনত ৰাখিব এটমিক নাম্বাৰটো আমাৰ এক্সামৰ বাবে যথেষ্ট প্ৰয়োজন আজিৰ লাষ্ট প্ৰশ্নটো কোন অঞ্চলত কোণাৰ্কৰ সূৰ্য মন্দিৰ অৱস্থিত কোণাৰ্কৰ সূৰ্য মন্দিৰ উৰিষ্যাত আছে তো উৰিষ্যাৰ বৰ্তমান চিফ মিনিষ্টাৰ কোন উৰিষ্যাৰ চিফ মিনিষ্টাৰ গৰাকী হৈছে মোহন চন্দ্ৰ মাঝি আৰু উৰিষ্যাৰ বৰ্তমান গভৰ্ণৰ গৰাকী হৈছে ৰঘুবৰ দাস তো এইখিনি আছিল আজিৰ সেশনটোৰ প্ৰশ্ন উত্তৰ সম্পূৰ্ণ 100টা প্ৰশ্ন উত্তৰ আপোনালোকৰ বাবে আগবঢ়ালো আৰু আগন্তুক এই পৰীক্ষাৰ বাবে ক্লাছ 4 পৰীক্ষাৰ বাবে বিশেষকৈ আৰু গ্ৰেজুৱেট লেভেলৰ পৰীক্ষাৰ বাবে এই দুখন পিডিএফ আপোনালোকে সোনকালে কিনি ল'ব গ্ৰেজুৱেট লেভেলৰ যিখন পিডিএফ সেইখনৰ 18000 প্ৰশ্ন উত্তৰ আছে মাত্ৰ 95 টকা আৰু গ্ৰেড 4 খনৰ মাত্ৰ 85 টকা তো আৰু যদি হায়াৰ সেকেন্ডাৰী লেভেলৰ কিতাপখন আপোনালোকে কিনিব বিচাৰে মাত্ৰ 2 দিন সময় আছে ইমানখিনি প্ৰশ্ন উত্তৰ আপোনালোকে পঢ়িব নোৱাৰিব তথাপি আপোনালোকে ওৱান লাইনাৰ প্ৰশ্ন যেহেতু আমাৰ পিডিএফ বিলাক কম সময়তে যথেষ্টখিনি অধ্যয়ন কৰিব পাৰে আৰু আপোনালোকে কিনি ল'ব পাৰে 90 টকা মাত্ৰ assamgkpdf.com ভিজিট কৰি এইখন কিনি ল'ব পাৰে ধন্যবাদ